জয় জুবিন দা। অসমৰ সমূহ ৰাইজক মই নমস্কাৰ জনাইছোঁ। আচলতে মোৰ মনত আজি কিছু প্ৰশ্নৰ আবিৰ্ভাৱ হৈছে, সেয়েহে মই আজি এই ভিডিঅ'টো বনালোঁ। কিন্তু ভিডিঅ'টোৰ প্ৰথমতে মই আপোনালোকক আজি এটা অডিঅ' ক্লিপ শুনাম। অডিঅ' ক্লিপটোৰ পিছত মোৰ মনত থকা প্ৰশ্নকেইটা মই সুধিম। ক'লোহেঁতেন জেলত পঠোৱালে, এতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, কচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতে একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাও যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলো, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া। তাৰমানে মোৰ এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, হিমন্ত SIT কোৰ্ট CID এই গোটেইবোৰ কি বিজেপি নেকি? কোৰ্টখনৰ যোনজন মেজিষ্ট্ৰেটে তেওঁলোকক বেল কেঞ্চেল কৰাইছে সেইজন কি বিজেপিৰ প্ৰাৰ্থী নেকি, বা তেওঁ বিজেপিৰ ইনফ্লুৱেঞ্চত কামটো কৰিছে নেকি? SITত যিকেইজন মানুহ আছে, SITত যোনকেইজন সদস্য, SITৰ সদস্যকেইজন কি বিজেপিৰ সদস্য নেকি? তেওঁলোকে বিজেপিত হিমন্ত বিশ্ব শৰ্মাক সুধি পেলাই নি কামটো কৰিছে নেকি? আৰু যদি কৰা নাই তেনেহ'লে ছাৰে এইখিনি কথা কিয় ক'লে? কিবা ভুল তথ্য দিছে নেকি আমাক বাৰু? তাৰপিছত আজি আকৌ নলবাৰীত তেওঁলোকে সভা কৰিছে, প্ৰটেষ্ট কৰিছে, শান্তি প্ৰটেষ্ট। শুনকচোন। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজিৰে পৰা বিজেপিৰ বিশেষ কাৰ্যসূচী। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী হাতত লৈছে গেৰুৱা দলটোৱে। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সৰব হৈ থকাৰ পিছত এই কাৰ্যসূচী হাতত লৈছে বিজেপিও। আজি নলবাৰীৰ পৰা ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰিছে গেৰুৱা দলটোৱে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বহুকেইগৰাকী বিজেপিৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত। যদি বিজেপিয়ে ইতিমধ্যে মামাই কোৱা মতেদি তেওঁলোকে ন্যায় দি দিছে বা কৰি আছে, তেনেহ'লে আজি আকৌ এইখন কিহৰ নাটক? সিদিনাখন যে মামাই ক'লে সেইটো মিছা, নে আজি যোনটো মিডিয়াক দেখাবৰ কাৰণে কৰি আছে সেইটো মিছা? তাৰমানে কথাটো কি হৈ আছে মই বুজি নাপাওঁ। প্ৰথমতে মামাই ক'লে বিজেপিয়ে চব কৰিছে, তেওঁলোকক বেল ল'ব দিয়া নাই, ধৰি আনিছে, কিবা কৰিছে। আজি আকৌ শান্তিৰ নাটক কিহৰ?